পোনপ্ৰথমে আপোনালোকৰ যোগেদি অসমবাসী ৰাজ্যলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ যাইছিলোঁ। পৰম্পৰাগতভাৱে প্ৰতি বছৰেই এই ঐতিহ্যমণ্ডিত পাৰখালী বিলৰ পাৰত ডিমৰীয়াৰ মহামান্য ৰজা হলি সিং ৰহাং ডাঙৰীয়াৰ যি ৰাজদৰবাৰ অনুষ্ঠিত হয়। আজিও সেই ৰাজদৰবাৰখন আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগত আমি সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহৰ সমাগমৰে এই বিলৰ পাৰত আমি মেলাও অনুষ্ঠিত কৰোঁ। লগতে দুদিনীয়া কাৰ্যসূচীৰে ডিমৰীয়াৰ মহামান্য ৰজাদেউৰ বিষয়া শৰৎ পাটৰ ডাঙৰীয়াই বিলত তামোল পাণ পোতাৰ পিছত ডিমৰীয়া ৰাইজে এই ঐতিহ্যমণ্ডিত পাৰখালী বিলত মৎস্য চিকাৰ কৰে। ইয়াৰ জৰিয়তে আমি এই যি ৰজাদিনীয়া যি পৰম্পৰা ঐতিহ্য এই গোটেইখিনি আমি বৰ্তাই ৰখাৰ প্ৰয়াস কৰিছোঁ। আমি নৱপ্ৰজন্মকো এই ৰাজদৰবাৰৰ জৰিয়তে এই ৰজাৰ যি ইতিহাস প্ৰসিদ্ধ ডিমৰীয়াৰ যি কথা এই গোটেই বিষয়টো যাতে আমিও নৱপ্ৰজন্মৰ মাজত লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি এই ৰাজদৰবাৰত আমি বিষয়টো আলোকপাত কৰোঁ। ৰজাৰ যি ঐতিহ্য আছে, মহিমা আছে, এইখিনি আমি ইয়াত গুণ গৰিমাৰে আমি মণ্ডিত কৰোঁ। গতিকে আমি এই পৰম্পৰা যাতে অক্ষুণ্ণ থাকক, আমাৰ যি খাতামপুৰীয়া সংস্কৃতি ভাতৃত্ববোধ সকলোৰে মাজত অক্ষুণ্ণ থাকক, তাৰে আমি কামনা কৰিছোঁ। আৰু পুনৰ এই পাৰখালীৰ বাকৰিৰ পৰাই সদৌ অসমবাসী ৰাইজলৈ পুনৰ ভোগালী ওলগ যাইছোঁ। নিশ্চিতভাৱে এক সুন্দৰ অনুষ্ঠান। পাৰখালী বিলৰ যি ঐতিহ্য, পাৰখালী বিলৰ আজিৰ দিনত যিটো পৰিস্থিতি, গোটেইখিনি সামৰি আজি ৰজা দৰবাৰ ইয়াতে বহিছে। ৰজাৰ উপস্থিতিত আজি সভা অনুষ্ঠিত হৈছে। মই তাতে উপস্থিত হৈ পেলাই নিজকে ধন্য মানিছোঁ। আমি নিশ্চিতভাৱে জানো কেইটামান কথা যে এই বিল কেইখন আমাৰ ঐতিহ্য ধীৰে ধীৰে নষ্ট হ'ব ধৰিছে, কিন্তু আমাৰ প্ৰতিজন ডিমৰীয়াবাসীৰ নৈতিক দায়িত্ব কৰ্তব্য যাতে এই বিলখনৰ ঐতিহ্য, এই বিলখনৰ সৌন্দৰ্য, এই বিলখনৰ যিটো উৎপাদন ক্ষমতা গোটেইখিনি যাতে বজাই থাকে। সেই ৰজা যি ধৰণৰ ইয়াৰ কাৰণে আমাৰ প্ৰকৃতিৰ পক্ষীসকলৰ কাৰণে এই বিলখন সংৰক্ষিত কৰি ৰাখিছিলে, যাতে আমিও অনাগত দিনত এইখিনি বজাই ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে এই ডিমৰীয়াবাসীয়ে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। আৰু মই আহ্বান জনাম যাতে এনেকুৱা কোনো দুষ্ট চক্ৰই হওক বা বেলেগ কোনোই নহওক, যে এই বিলখন যাতে সংকুচিত নকৰে, বিলখনৰ লগত যাতে হেতা ধেমালি নকৰে, সেইখিনি সকলো পক্ষকে আহ্বান জনাম। ধন্যবাদ।